কিলোমিটাৰ বেগত আহিব ধুমুহা ৰাজ্যৰ 30খনকৈ জিলাত হ'ব ধাৰাসাৰ বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰই দিছে এই আগজাননী কাৰণ আগন্তুক ৰঙৰ উৎসৱ ফাকুৱা এইবাৰ বৰষুণে ডুবাব নেকি বা বৰষুণ যথেষ্ট বৰষুণ হ'ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে আৰু 30খনকৈ জিলাত ধুমুহা বৰষুণ হোৱাৰ সতৰ্কবাণী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই নমস্কাৰ এই মুহূৰ্তত বতৰৰ খবৰ লৈ মই মৌসুমী শৰ্মা বৰুৱা আৰু যেহেতু বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে যে ৰাজ্যত ধুমুহা বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু 40 পৰা 50 কিলোমিটাৰ বেগত ধুমুহা হোৱাৰ সম্ভাৱনা আছে কেইবাখনো জিলাত আৰু বিশেষকৈ 30খনকৈ জিলাত বৰষুণ হ'ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই येलो एलार्ट जारी करिছে আৰু কোন কেইখন জিলাত বৰষুণ হ'ব কেৱল বৰষুণে নহয় ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু তাৰ লগতে হ'ব ধুমুহা শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে কোনো জিলাত গতিকে কোট বৰষুণ হ'ব কোন কেইখন জিলাত বৰষুণ হ'ব যেহেতু সন্মুখত ৰঙৰ উৎসৱ ফাকুৱা আৰু ইতিমধ্যে ৰাজ্যজুৰি ৰঙৰ উৎসৱৰ প্ৰস্তুতি চলি আছে আৰু এই সময়তে বতৰ বিজ্ঞান কেন্দ্ৰই যি আগজাননী দিছে যি সতৰ্কবাণী দিছে তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে সকলো যে ৰঙৰ উৎসৱ এই বৰষুণে এই বতৰে ৰঙৰ উৎসৱত কৰবাত ব্যাঘাত জন্মাব নেকি গতিকে কোন কেইখন জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে আমি জনাম বিশেষকৈ নামনি অসমত কুকুৰাঝাৰ চিৰাং বাক্সা তামুলপুৰ উদালগুৰি বজালি বৰপেটা বঙাইগাঁও গোৱালপাৰা কামৰূপ মহানগৰ গুৱাহাটীতো বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইতিমধ্যে আমি জনাও যে দুটাকৈ দিন অৰ্থাৎ আজি মঙ্গলবাৰ আৰু বুধবাৰ এই দুটাকৈ দিন গুৱাহাটী মহানগৰীটো বতৰ ডাৱৰীয়া হৈ আছে আৰু মঙ্গলবাৰ দিনটোত যেহেতু কোনো স্থানত পাতলকৈ বৰষুণো পৰিছে গতিকে আজিও বতৰ ডাৱৰীয়া হৈ আছে গতিকে সন্দেহ কৰা হৈছে হয়তো কামৰূপ মহানগৰতো বতৰ বেয়া হ'ব বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰয়ো সেই আগজাননী দিছে যে কামৰূপ মহানগৰতো বৰষুণ অহাৰ সম্ভাৱনা আছে নলবাৰী আছে দৰং আছে মৰিগাঁও আছে নগাঁও আছে শোণিতপুৰ আছে বিশ্বনাথ আছে লখিমপুৰ আছে ধেমাজি আছে আৰু উজনি অসমৰ ফালে আমি যদি চাওঁ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া মাজুলী আছে গোলাঘাট আছে ডিমা হাছাও আছে কাৰ্বি আংলং আছে গতিকে এই সমূহ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই দিছে येलो এলাৰ্ট আৰু তাৰ ভিতৰতে কোনো জিলাত শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে গতিকে কোন কেইখন জিলাত হ'ব ধাৰাসাৰ বৰষুণ ক'ত শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে আৰু ক'ত 40 পৰা 50 কিলোমিটাৰ বেগত ধুমুহা হোৱাৰ সম্ভাৱনা আছে সেইখিনি আমি আপোনালোকক সবিশেষ জনাম বিশেষকৈ মেপৰ জৰিয়তে বতৰ বিজ্ঞান কেন্দ্ৰই যি মেপৰ জৰিয়তে তেওঁলোকে এই সতৰ্কবাণী দি আহিছে সেই মেপৰ জৰিয়তে আমি আপোনালোকক দেখুৱাম আৰু আজি যেহেতু আজিৰ দিনটোত বিশেষকৈ আজি 12 তাৰিখ আৰু আজিৰ দিনটোত আমি যদি চাওঁ ইয়াত দেখা পাব যে আজি অসমৰ প্ৰায় কেইখন জিলা ইয়াত হালধীয়া হৈ আছে অৰ্থাৎ হালধীয়া সংকেত ইয়াত দিয়া আছে আমি ইতিমধ্যে কৈছো 30খনকৈ জিলাত আজি হালধীয়া সংকেত येलो এলাৰ্ট দিছে বতৰ বিজ্ঞান কেন্দ্ৰই কোন কেইখন জিলাৰ আমি নাম আমি ইতিমধ্যে আপোনালোকক কৈছো পুনৰবাৰ ইয়াত আমি দেখুৱাব বিচাৰিছো যে কোন কেইখন জিলাত যেহেতু বতৰ ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে তিনচুকীয়াত দেখুৱা হৈছে যে বিজুলী ঢেৰেকণী সহ আজি বৰষুণ হোৱাৰ সম্ভাৱনা আছে তিনচুকীয়া জিলাত তাৰ লগতে এফালে আছে যেহেতু উজনি অসমৰ আমি তিনচুকীয়া জিলা দেখুৱাইছো ডিব্ৰুগড়তো একে ধৰণে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বিজুলী ঢেৰেকণী সহ তিনচুকীয়া ডিব্ৰুগড়ৰ লগতে এফালে আমি যদি আহো লখিমপুৰটো ঠিক একে ধৰণে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে লখিমপুৰৰ লগতে বিশ্বনাথত দেখুৱাই আছে ধাৰাসাৰ বৰষুণ হ'ব বিজুলী ঢেৰেকণী সহ আমি মেপৰ সহায়ত আমি আপোনালোকক দেখুৱাইছো যে ক'ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বিশ্বনাথ আছে শোণিতপুৰতো বৰষুণ দেখুৱাই আছে ধাৰাসাৰ বৰষুণ আনফালে আমি উদালগুৰিৰ কথা আমি ইতিমধ্যে কৈছো যে উদালগুৰিটো বৰষুণ হ'ব আৰু বাক্সাটো বৰষুণ হ'ব আৰু তাত দেখুৱা হৈছে যে যিটো বতাহৰ কথা কোৱা হৈছে যে 40 পৰা 50 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে আৰু দেখুৱা হৈছে হেয়া উদালগুৰি আৰু বাক্সাত ধুমুহা অহাৰ সম্ভাৱনা আছে চিৰাঙতো দেখুৱাইছে যে বিজুলী ঢেৰেকণী সহ বৰষুণ আৰু তাৰ লগতে বতাহ যিটো ধুমুহাৰ কথা যিটো কোৱা হৈছে সেই ধুমুহা অহাৰ পূৰ্ণ সম্ভাৱনা আছে
কুকুৰাঝাৰত একেধৰণে কুকুৰাঝাৰত দেখুওৱা হৈছে ঠিক একেধৰণে বিজুলী ঢেৰেকনি সহ বৰষুণ আৰু তাৰ লগত এই যেটো বতাহৰ কথা কোৱা হৈছে বতাহ থাকিব আনফালে এইফালে আছে বঙাইগাঁও ঠিক একেধৰণে ধুমুহা বৰষুণৰ লগতে বতাহৰ কথা কোৱা হৈছে বৰপেটাটো ঠিক একেধৰণে বৰষুণৰ কথা কোৱা হৈছে এইফালে যদি আমি চাও নলবাৰীটো ইয়াত একেধৰণে আমি ইতিমধ্যে কৈছো যে ক'ত হ'ব বৰষুণ দৰঙৰ কথা কোৱা হৈছে দৰং জিলাটো একেধৰণে ধুমুহা বৰষুণ আৰু বতাহ বৰষুণৰ কথা কোৱা হৈছে আনফালে নগাঁওটো বৰষুণ হ'ব কাৰ্বি আংলঙৰ কথা আমি ইতিমধ্যে কৈছো ডিমা হাছাওটো একেধৰণে বৰষুণ হ'ব ঠিক এই ধৰণে ডিমা হাছা আমি কৈছো ইতিমধ্যে আৰু ঠিক এই ধৰণে 30খনকৈ জিলাত আজিৰ দিনটোত বিশেষকৈ 30খনকৈ জিলাত আজি ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে আৰু বিশেষকৈ নামনি অসমৰ যি কেইখন জিলা নামনি অসমৰ জিলা কেইখনত আজি বতাহ ধুমুহা বিশেষকৈ 40 পৰা 50 কিলোমিটাৰ বেগত ধুমুহা বৰষুণ হ'ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে সম্ভাৱনা আছে হোৱাৰ কুকুৰাঝাৰ চিৰাং বাক্সা তামুলপুৰ উদালগুৰি গতিকে এই কেইখন জিলাত আজি ধুমুহা বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে গতিকে এয়া হৈছে আজিৰ ক'ত বৰষুণ হ'ব সেইখিনি বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে কাইলৈৰ দিনটো যদি আমি চাওঁ কাইলৈ 13 মাৰ্চ ক'ত বতৰ বেয়া হ'ব বৰষুণ অহাৰ সম্ভাৱনা আছে কোন কেইখন জিলাত আমি যদি চাওঁ কাইলৈৰ দিনটোত কাইলৈও দেখা গৈছে যে বহুকেইখন জিলাত অসমৰ বহুকেইখন জিলাত বৰষুণ হ'ব কাৰণ ইয়াতো হালধীয়া হৈ আছে গুটেই আমি যদি চাওঁ যে হালধীয়া হৈ আছে গুটেই মেপখন আমি যদি ভালকৈ চাওঁ গতিকে ক'ত হ'ব আমি জিলা কেইখন আমি চাম যে ক'ত হ'ব কাইলৈৰ দিনটোত 13 মাৰ্চৰ দিনটোতো হালধীয়া সংকেত বহুকেইখন জিলাত আছে আৰু বৰষুণ হ'ব আমি এইখিনিতে আমাৰ দৰ্শকসকলক অনুৰোধ জনাম আপোনালোকে যদি আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ চাইছে গতিকে কোন অঞ্চলৰ পৰা আপোনালোকে চাইছে বা আপোনালোকৰ অঞ্চলত আজি বতৰ কেনেকুৱা হৈ আছে এই মুহূৰ্তত বতৰ বেয়া ডাৱৰীয়া নে বৰষুণ দিছে বা দিয়াৰ যদি সম্ভাৱনা আছে আমাক কমেন্ট কৰি জনাব আমি আপোনালোকৰ অঞ্চলত বতৰ কেনেকুৱা হৈ আছে আমি আপোনালোকৰ কমেন্টৰ জৰিয়তে জানিব বিচাৰিম যে আপোনালোকৰ অঞ্চলত আজি বৰষুণ দিছে নেকি বা বতৰ কেনেকুৱা হৈ আছে আমাক কমেন্ট কৰি জনাওক আপোনালোকৰ কমেন্টৰ বাবে আমি অপেক্ষা কৰি আছো গতিকে আমি কাইলৈৰ দিনটোৰ কথা যদি আমি চাওঁ কাইলৈৰ দিনটোটো দেখুৱা হৈছে যে বহুকেইখন জিলাত ইয়াত বৰষুণ অহাৰ সম্ভাৱনা আছে উজনি অসমৰ ফালে আমি যদি চাওঁ ঠিক একেধৰণে তিনচুকীয়াত কাইলৈৰ দিনটোটো ঠিক একেধৰণে বৰষুণ হ'ব বিজুলী ঢেৰেকনি সহ বৰষুণ আছে আৰু লগতে যেটো বতাহৰ কথা কোৱা হৈছে 40 পৰা 50 কিলোমিটাৰ বেগত যেটো বতাহ বা ধুমুহা থাকিব সেইটো থাকিব তিনচুকীয়া জিলাত তিনচুকীয়াৰ লগতে ডিব্ৰুগড়টো ঠিক আছে একেই ধৰণৰ সতৰ্কবাণী ডিব্ৰুগড়টো আছে তিনচুকীয়া ডিব্ৰুগড় ধেমাজিত আছে একেই সতৰ্কবাণী ধেমাজিত দেখা গৈছে চৰাইদেউত আছে একেই সতৰ্কবাণী কাইলৈৰ দিনটোৰ কথা আমি কৈছো যে চৰাইদেউটো ঠিক একেধৰণে কাইলৈ একেধৰণৰে বতৰ হ'ব আনফালে লখিমপুৰতো একেধৰণে হ'ব বতৰ বিজুলী ঢেৰেকনি সহ বতাহ বৰষুণ আৰু তাৰ লগতে যেটো বতাহৰ কথা কোৱা হৈছে যে ধুমুহা সেই ধুমুহাও হ'ব বুলি ইতিমধ্যে কোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া যি তথ্য সেই তথ্যত একেধৰণে শিৱসাগৰটো দেখুৱা হৈছে এটা কথা যে আজি দিনটোত নামনি অসমৰ ফালে ধুমুহা বতাহ হ'ব বুলি কৈছে ধাৰাসাৰ বৰষুণ হ'ব বুলি কৈছে আৰু কাইলৈ উজনি অসমৰ ফালে ঠিক সেই একেই পৰিবেশ হ'ব অৰ্থাৎ যেটো ধুমুহা হোৱাৰ কথা কৈছে যে কৰবাত হয়তো পাতলকৈ শিলাবৃষ্টিও হ'ব পাৰে আৰু যেটো 40 পৰা 50 কিলোমিটাৰ বেগত যেটো ধুমুহা হ'ব বুলি কৈছে বা ধাৰাসাৰ বৰষুণ হেতু উজনি অসমত বিশেষকৈ দেখা গৈছে গুটে কেইখন জিলাত শিৱসাগৰত দেখা গৈছে লখিমপুৰতো দেখা গৈছে ঠিক একেই মাজুলীতো ঠিক একে ধৰণে ইয়াত থান্ডাৰষ্টৰ্মছ এণ্ড লাইটনিং আৰু এফালে ষ্ট্ৰং সাৰফেস উইণ্ডছ একে ধৰণৰ সতৰ্কবাণী আছে উজনি অসমৰ জিলা কেইখনত মাজুলীত দেখুৱাইছে লখিমপুৰৰ কথা আমি ইতিমধ্যে কৈছো তাৰ লগতে গোলাঘাটতো আছে গোলাঘাটতো বতৰ ঠিক একেই হ'ব কাৰ্বি আংলঙতো একেই হ'ব অৰ্থাৎ কাইলৈৰ দিনটোত বতৰ বেছি বেয়া হোৱাৰ সম্ভাৱনা আছে বিশ্বনাথ জিলাতো ঠিক একে ধৰণে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বিশ্বনাথত আনফালে শোণিতপুৰতো হ'ব বৰষুণ উদালগুৰিত ঠিক কাইলৈ দেখুৱা হৈছে যে বৰষুণৰ লগতে বতাহও থাকিব উদালগুৰিত আৰু বাক্সাটো ঠিক একে ধৰণে বৰষুণ থাকিব বঙাইগাঁওতো বৰষুণ আৰু বতাহ থাকিব বৰপেটাতো বৰষুণ আৰু বতাহ থাকিব নলবাৰীতো বতাহ আৰু বৰষুণ থাকিব ঠিক সেই ধৰণে দৰঙত দেখুৱাইছে বতাহ বৰষুণ থাকিব কাইলৈৰ দিনটোত আনফালে শোণিতপুৰত দেখুৱাইছে যে বতাহ বৰষুণ হ'ব বিজুলী ঢেৰেকনি সহ বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰ্বি আংলঙত
লগত দেখুৱাইছে বতাহ বৰষুণ ধাৰাসাৰ বৰষুণ আৰু তাৰ লগতে যেটো বতাহ ধুমুহা হোৱাৰ কথা কোৱা হৈছে হেতু কাৰ্বি আংলঙত থাকিব হুজাইটো আছে ঠিক একে ধৰণে ওয়েষ্ট কাৰ্বি আংলঙতো দেখুৱা হৈছে ডিমা হাছাওতো দেখুৱা হৈছে আনফালে কাছাৰটো ঠিক একে ধৰণে বৰষুণ হ'ব হাইলাকান্দিটো বৰষুণ দেখুৱাইছে হাইলাকান্দিত আছে আনফালে হাইলাকান্দিত অৰ্থাৎ জি বৰাকৰ জি কিখন জিলা আছে তাতো বতাহ বৰষুণ দেখুৱা হৈছে ইফালে কাৰ্বি আংলং আছে গতিকে এই গুটে কিখন গোলাঘাট আমি কৈছো ইতিমধ্যে আপাৰ আসাম উজনি অসম আৰু নামনি অসম আৰু মধ্য অসম কাইলৈ দেখুৱা হৈছে যে প্ৰায় কেইখন বহু কেইখন জিলাত কাইলৈও বতাহ বৰষুণ আৰু ধুমুহা হ'ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ সম্ভাৱনা ব্যক্ত কৰিছে আৰু আমি কত ইয়েলো এলাৰ্ট আছে আমি সেইখিনি আপোনালোকক দেখুৱাইছো যেটো তথ্য বতৰ বিজ্ঞান কেন্দ্ৰই দিছে সেই তথ্যৰ ওপৰত ভিত্তি কৰি আমি আপোনালোকক জনাইছো যে কত বৰষুণ হ'ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে এই কেইখন জিলাত বৰষুণ হ'ব ধাৰাসাৰ বৰষুণ আৰু তাৰ লগতে যেটো বতাহ থাকিব বুলি কৈছে যে 40 ৰ পৰা 50 কিলোমিটাৰ বেগত এটা ধুমুহা হোৱাৰ সম্ভাৱনা আছে গতিকে 13 তাৰিখৰ দিনটোত এইখিনি হ'ব গতিকে 13 তাৰিখৰ পিছত যদি আমি চাও যে 13 তাৰিখ 14 তাৰিখৰ দিনটোত কেনেকুৱা হ'ব 14 তাৰিখৰ দিনটোত যেহেতু ৰঙৰ উৎসৱ ফাকুৱা আছে আৰু ৰঙৰ উৎসৱৰ বাবে সকলো ইতিমধ্যে প্ৰস্তুতি চলাইছে গতিকে 14 তাৰিখৰ দিনটোত যদি আমি চাও ঠিক একে ধৰণে ইয়েলো এলাৰ্ট আছে কেবাখনো জিলাত অসমত কেবাখনো জিলাত ইয়াত দেখা পাইছে মেপত আপোনালোকে যে কেবাখনো জিলাত ইয়েলো এলাৰ্ট আছে 14 তাৰিখৰ দিনটোটো গতিকে কিন্তু আমি নামনি অসমৰ ফালে কম দেখিছো উজনি অসমৰ কেবাখনো জিলাত 14 তাৰিখৰ দিনটোটো আছে ইয়েলো এলাৰ্ট গতিকে এফালে তিনসুকিয়া হ'ব তিনসুকিয়াত ঠিক একে ধৰণে 14 তাৰিখৰ দিনটোটো সেই একে ধুমুহা বৰষুণ হ'ব বুলি সতৰ্কবাণী দিয়া আছে তিনসুকিয়াত আৰু আনফালে হয়তো ডিব্ৰুগড়টো ঠিক একে ধৰণে সতৰ্কবাণী দিয়া আছে যে বতাহ বৰষুণ আৰু ধুমুহা হোৱাৰ সম্ভাৱনা আছে আৰু তাৰ লগতে যেহেতু ধেমাজিটো একে ধৰণৰ সতৰ্কবাণী আছে বতাহ বৰষুণ আৰু ধুমুহা 14 তাৰিখৰ দিনটোত অৰ্থাৎ ফাকুৱাত একে এই উৎসৱৰ সময়তে বতৰে হয়তো কেনা লগাব পাৰে চৰাইদেউটো দেখুৱাই আছে যে বতাহ বৰষুণ আৰু যেটো ধুমুহা হ'ব বুলি যেটো কৈছে একে সতৰ্কবাণী চৰাইদেউটো আছে শিৱসাগৰটো আছে একেই সতৰ্কবাণী জুৰহাটতো আছে একেই সতৰ্কবাণী এফালে গোলাঘাটতো আছে একেই সতৰ্কবাণী কাৰ্বি আংলঙত আছে একেই সতৰ্কবাণী বতাহ বৰষুণ আৰু এফালে আছে লখিমপুৰতো একেই সতৰ্কবাণী আছে বিশ্বনাথতো আছে একে ধৰণৰ বৰষুণ হ'ব বুলি আৰু এফালে আছে শোণিতপুৰতো বতাহ বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু তাৰ লগতে ডিমা হাছাও আছে কাছাৰ হাইলাকান্দি কৰিমগঞ্জ কাছাৰ হাইলাকান্দি অৰ্থাৎ শ্ৰীভূমি এই কেইখন জিলাত 14 তাৰিখৰ দিনটোটো এই ধৰণে যেহেতু হালধীয়া সংকেত আছে বতৰ বিজ্ঞান কেন্দ্ৰই হালধীয়া সংকেত দিছে গতিকে 14 তাৰিখৰ দিনটোটো ৰাজ্যৰ বহু কেইখন জিলাত বতৰ এই ধৰণে বেয়া হ'ব বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে এইখিনি হৈছে বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগজাননী আৰু 15 তাৰিখৰ দিনটোত আমি যদি চাও 15 তাৰিখৰ দিনটোত কেনেকুৱা হ'ব ৰাজ্যত বতৰ কোন কেইখন জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে যেহেতু বতৰ বিজ্ঞান কেন্দ্ৰই 5 দিনৰ বাবে তেওঁলোকে এই যেটো আগজাননী সতৰ্কবাণী দিয়ে 5 দিনৰ বাবে গতিকে 15 তাৰিখৰ দিনটোত কেনেকুৱা হ'ব 15 তাৰিখে কিছু কমিছে যেহেতু ইয়াত সেউজিয়া দেখা গৈছে কিছু কমিছে যেটো হালধীয়া সংকেত বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া সেই সংকেত 15 তাৰিখৰ দিনটোত কিছু কমি আহিছে বেছিকৈ আছে আজিৰ দিনটোত আৰু কাইলৈ অৰ্থাৎ 13 14 এই দুটা দিন আৰু আজি 12 তাৰিখ আজিও যেহেতু 30খনকৈ জিলাত বৰষুণ হ'ব বুলি আগতীয়াকৈ কৈছে হয়তো ইতিমধ্যে কৰবাত বৰষুণ দিছে আৰু যদি নাই দিয়া হয়তো নিখাৰ ভাগলৈ বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে হে আমি আপোনালোকক অনুৰোধ জনাইছো যদি আপোনালোকৰ অঞ্চলত বৰষুণ হৈছে আমাক কমেন্ট কৰি জনাব বতৰ কেনেকুৱা হৈ আছে আপোনালোকৰ অঞ্চলত আৰু আমি যদি 15 তাৰিখৰ ডেটটোলৈ আমি গৈছো যে 15 তাৰিখে কত বতৰ বেয়া হ'ব ইয়াত বেছিখিনি সেউজিয়া হৈ আছে অকল হালধীয়া হৈ আছে তিনসুকিয়া জিলাত হিনাখন ধুমুহা নহব কিন্তু বতৰ ডাৱৰীয়া হৈ থাকিব আৰু বিজুলী ঢেৰেকণি সহ অলপ বৰষুণ হোৱাৰ
সম্ভাৱনা যেহেতু আছে হেতু ইয়াত দেখুৱা হৈছে 15 মাৰ্চৰ দিনটোত আৰু এফালে ডিব্ৰুগড়তো ঠিক একেই সতৰ্কবাণী দিয়া হৈছে ধুমুহা নহব পাৰে কিন্তু পাতলীয়া বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে ডিব্ৰুগড় তিনচুকীয়া তাৰ লগতে আছে এফালে চৰাইদেউ আছে চৰাইদেউত কিন্তু হেদিনাখনো দেখুৱা হৈছে যে বতাহ থাকিব অৰ্থাৎ পাতলকৈ বৰষুণৰ লগত হয়তো ধুমুহাও থাকিব পাৰে পাতল হয়তো বতাহ বলিব পাৰে যেটো বতৰ বিজ্ঞান কেন্দ্ৰই যেহেতু দিছে চৰাইদেউ তাৰ লগতে শিৱসাগৰতো একেই সতৰ্কবাণী দিছে যে বৰষুণৰ লগতে হয়তো বতাহও থাকিব পাৰে এইখিনি শিৱসাগৰত দেখুৱা হৈছে আৰু জুৰহাটতো ঠিক একে ধৰণেই সতৰ্কবাণী 15 তাৰিখৰ দিনটোত জুৰহাটত সেই দিনাখনো বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু লগতে থাকিব বতাহ থাকিব যেহেতু ইয়াত দেখুৱা হৈছে জুৰহাটত আমি ইতিমধ্যে কৈছো আৰু গোলাঘাটত দেখুৱা হৈছে যে বৰষুণ দিব ইয়াত বতাহৰ কোনো সিম্বল ইয়াত নাই অৰ্থাৎ হয়তো পাতলীয়া বৰষুণ দিব পাৰে বতৰ ডাৱৰীয়া হৈ থাকিব পাৰে কিন্তু বতাহ ধুমুহা জাতীয় তেনেকুৱা ধৰণে গোলাঘাটত নাথাকিব কিন্তু বতৰ বেয়া হৈ থাকিব আনফাল লখিমপুৰত দেখুৱাইছে বৰষুণ হ'ব লখিমপুৰত দেখুৱাইছে ধেমাজিত দেখুৱাইছে বৰষুণ হ'ব বাকি কেইখন জিলাত ইয়াত সেউজিয়া হৈ আছে অৰ্থাৎ বাকি নামনি অসমৰ ফালে বা মধ্য অসমৰ ফালে কোনো ধৰণৰ বৰষুণ অহাৰ সম্ভাৱনা নাই 15 তাৰিখৰ দিনটোত গতিকে এয়া হৈছে যে এই কেইটা দিন বিশেষকৈ বতৰ বিজ্ঞান কেন্দ্ৰই যি সতৰ্কবাণী তেওঁলোকে দিছে 5টা দিনৰ বাবে 12 13 14 15 16 তাৰিখেও যেহেতু তেনেকুৱা ধৰণে বৰষুণ হোৱাৰ কতো বিশেষ সম্ভাৱনা নাই কিন্তু এই কেইটা দিন আজি 12 13 আৰু 14 এই তিনিটা দিন কিন্তু ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৰাজ্যৰ বেছিখিনি জিলাত 30খনকৈ জিলাত সতৰ্কবাণী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই উজনি অসমৰ নামনি অসমৰ মধ্য অসমৰ গতিকে ধাৰাসাৰ বৰষুণৰ উপৰিও কৰবাত হয়তো বতাহ ধুমুহা যেটো 40 ৰ পৰা 50 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে আৰু তাৰ লগতে যেহেতু কৰবাত হয়তো শিলাবৃষ্টিও কৰবাত হ'ব পাৰে গতিকে বতৰ বেয়া হৈ থাকিব বিশেষকৈ ফাকুৱাৰ উৎসৱৰ যেটো এটা ব্যস্ততা বা প্ৰস্তুতি দেখা গৈছে সমগ্ৰ ৰাজ্যত সেই প্ৰস্তুতিৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই যি এই আগজাননী দিছে সেই আগজাননীয়ে এতিয়া বহুতৰে মন হেমেকাই তুলিছে কাৰণ যদি বৰষুণ হয় বৰষুণ হলে বিশেষকৈ যেহেতু যেটো ৰঙৰ উৎসৱৰ যেটো আনন্দ সেই আনন্দটো কৰবাত নহয় কৰবাত অলপমান যেহেতু কমি যাব ৰঙৰ উৎসৱৰ আনন্দ আমাৰলৈ বহুতখিনি কমেন্ট আহিছে মই পঢ়ি দিব চেষ্টা কৰিম দুই এটা পঢ়িব চেষ্টা কৰিম মুনিন্দ্ৰ মুছাহাৰীয়ে দিছে তেজপুৰত ধুমুহা বতাহ আহি আছে বৰষুণ নাই হ'ব পাৰে অৰ্থাৎ তেজপুৰত এতিয়া এই মুহূৰ্তত বতাহ এটা বলি আছে কিন্তু বৰষুণ এতিয়ালৈকে হোৱা নাই কিন্তু হোৱাৰ সম্ভাৱনা আছে মুনিন্দ্ৰ মুছাহাৰীয়ে দিছে তেওঁ আমাক চাই আছে ধন্যবাদ জনাইছো আৰু হোলিৰ দিনাৰ এজনে লক্ষী বুঢ়া গুহাই দিছে যে হোলিৰ দিনাৰ পৰা আগ নহলে পাস কৰিব পাৰি নেকি জনাবচোন বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া যি আগজাননী আমি সেই তথ্যহে আমি আপোনালোকক জনাইছো যে ক'ত বৰষুণ হ'ব বৰষুণ কোন কেইখন জিলাত হ'ব সেইখিনি তেওঁলোকে যি সতৰ্কবাণী দিয়ে তাৰ ওপৰত ভিত্তি কৰি আমি আপোনালোকক এইখিনি আপডেট দিওঁ গতিকে বতৰ বিজ্ঞান কেন্দ্ৰই যি ধৰণে জনাইছে আমি সেই ধৰণে আপোনালোকক জনাইছো ক'ত বৰষুণ হ'ব আৰু এজনে দিছে হুজাইত দি আছে বুলি দিছে বৰষুণ অৰ্থাৎ হুজাইত হয়তো বৰষুণ এই মুহূৰ্তত দি আছে আৰু বহুত প্ৰান্তত হয়তো কৰবাত বৰষুণ দি আছে বতৰ যেহেতু বেয়া হৈছিল গুৱাহাটী মহানগৰীটো আনকি বিয়লিৰ ভাগলৈ কিছু ডাৱৰীয়া হৈছিল আৰু যোৱাকালি কিছু পাতলকৈ বৰষুণো হৈছিল গতিকে যেহেতু সন্মুখত ৰঙৰ উৎসৱ আৰু সেই ৰঙৰ উৎসৱৰ বতৰত এই ধাৰাসাৰ বৰষুণ যদি হয় যি ধৰণে ৰঙৰ উৎসৱ সকলোৱে পালন কৰিম বুলি ভাবিছে উদযাপন কৰিব বুলি ভাবিছে হয়তো তাত অলপ কৰবাত নহয় কৰবাত ব্যাঘাত জন্মিব পাৰে আৰু একাংশই আকৌ বৰষুণ হলে হয়তো ভালো পাব বৰষুণৰ মাজতে হয়তো ৰং খেলাৰ আনন্দ হয়তো একাংশ লব গতিকে এয়াই আছিল বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া তথ্য আমি এতিয়াও আপোনালোকৰ কমেন্টলৈ অপেক্ষা কৰি আছো যে আপোনালোকে যদি আমাৰ এই সম্প্ৰচাৰ চাইছে আপোনালোকৰ অঞ্চলত এই মুহূৰ্তত বতৰ কেনেকুৱা সেইটো আমাক জনাবলৈ নাপাহৰিব আপোনালোকৰ অঞ্চলত বৰষুণ দিছে নেকি বা ডাৱৰীয়া হৈ আছে নেকি আমাক জনাবলৈ নাপাহৰিব কাৰণ বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া তথ্যৰ সৈতে সেইখিনি কিমান মিলে আমিও জানিব পাৰিম যদি আপোনালোকে আমাক কমেন্ট কৰি জনায়
গতিকে পৰৱৰ্তী কি আপডেট থাকে আমি হেয়ালৈ পুনৰ আহিম আজিলৈ এই মুহূৰ্তত ধন্যবাদ জনাইছো